নমস্কাৰ ষ্টুডেন্ট মই প্ৰিয়মজ্যোতি হাজৰিকা লৈ আহিছো পুনৰ আন এক খবৰ শিক্ষকতাৰ দৰে বা পবিত্ৰ ধৰ্মক লজ্জাজনক কৰি বোকাখাতৰ এজন শিক্ষকৰ নিন্দনীয় কাৰ্য দৰিদ্ৰ চাহ শ্ৰমিকৰ এজন ছাত্ৰৰ বিৰুদ্ধে লঘু কথাত গুৰু শাস্তিৰ প্ৰদান গুণ্ডা শিক্ষকৰ এবাৰ শিক্ষকতাৰ দৰে এই পবিত্ৰ ধৰ্ম লজ্জাজনক কৰি বোকাখাতৰ এজন শিক্ষকৰ নিন্দনীয় কাণ্ড আৰু বোকাখাতৰ অশোক হাজৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে থানাত এজাহাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ এজাহাৰ মতে কম বয়সীয়া ছাত্ৰজনে ধনৰ অভাৱত চুলি কাটিব পৰা নাছিল এই কথাত খৰ্গহস্ত হৈ বিপ্লৱ শৰ্মা নামৰ শিক্ষকজনে স্কুলতে বিভৎস ৰূপত চুলি খুৰাই শাস্তি দিলে ছাত্ৰজনক সম্প্ৰতি তীব্ৰ মানসিক চাপত ভুগিছে ছাত্ৰজনৰ লগতে দৰিদ্ৰ পৰিয়ালটো দুদিন পূৰ্বে সংঘটিত এই ঘটনাত গাত দিয়াৰ চেষ্টা বিদ্যালয়খনৰ কৰ্তৃপক্ষই এই মুহূৰ্তত এক ব্ৰেকিং আহি পৰিছে শিক্ষকতাৰ দৰে পবিত্ৰ ধৰ্মক এবাৰ লজ্জাজনক কৰি বোকাখাতৰ এজন শিক্ষকৰ নিন্দনীয় কাণ্ড আৰু দৰিদ্ৰ চাহ শ্ৰমিক এজনৰ ছাত্ৰৰ বিৰুদ্ধে লঘু কথাত গুৰু শাস্তি প্ৰদান গুণ্ডা শিক্ষকৰ আৰু বোকাখাতৰ যি অশোক হাজৰিকা মধ্য ইংৰাজী বিদ্যালয় আছে তাত সংঘটিত হৈছে ঘটনা বোকাখাতৰ অশোক হাজৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে এবাৰ থানাত এজাহাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ আৰু এজাহাৰৰ মতে কম বয়সীয়া ছাত্ৰজনে ধনৰ অভাৱত চুলি কটাব পৰা নাছিল এই কথাত খৰ্গহস্ত হৈ বিপ্লৱ শৰ্মা নামৰ শিক্ষকজনে স্কুলতে বিভৎস ৰূপত চুলি খুৰাই শাস্তি দিলে ছাত্ৰজনক আৰু সম্প্ৰতি তীব্ৰ মানসিক চাপত ভুগিছে ছাত্ৰজনৰ লগতে দৰিদ্ৰ পৰিয়ালটো দুদিন পূৰ্বে সংঘটিত এই ঘটনাৰ গাত দিয়া চেষ্টা বিদ্যালয়খনৰ কৰ্তৃপক্ষই শিক্ষকতাৰ দৰে পবিত্ৰ ধৰ্মক লজ্জাজনক কৰি বোকাখাতৰ এজন শিক্ষকৰ নিন্দনীয় কাণ্ড আৰু দৰিদ্ৰ চাহ শ্ৰমিকৰ এজন ছাত্ৰৰ বিৰুদ্ধে লঘু কথাত গুৰু শাস্তি প্ৰদান গুণ্ডা শিক্ষকৰ বোকাখাতৰ অশোক হাজৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে এবাৰ থানাত এজাহাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ এজাহাৰৰ মতে কম বয়সীয়া ছাত্ৰজনে ধনৰ অভাৱত চুলি কটাব পৰা নাছিল এই কথাত খৰ্গহস্ত বিপ্লৱ শৰ্মা নামৰ শিক্ষকজনে স্কুলতে বিভৎস ৰূপত চুলি খুৰাই শাস্তি দিলে ছাত্ৰজনক সম্প্ৰতি তীব্ৰ মানসিক চাপত ভুগিছে ছাত্ৰজনৰ লগতে দৰিদ্ৰ পৰিয়ালটো দুদিন পূৰ্বে সংঘটিত এই ঘটনা গাত দিয়াৰ চেষ্টা বিদ্যালয়খনৰ কৰ্তৃপক্ষই ধনৰ অভাৱত ভোগা দৰিদ্ৰ পৰিয়াল এটাৰ ছাত্ৰজনৰ মৰ্মবেদনা উপলব্ধি নকৰি শিক্ষকে চুলি খুৰাই শাস্তি দিয়াৰ অধিকাৰ কোনে দিলে বুলি জাঙুৰ খাই উঠিছে চাহ জনজাতি ৰাইজ ইয়াৰ পিছতে আত্মগোপন দানৱপ্ৰবী শিক্ষক বিপ্লৱ শৰ্মা এই মুহূৰ্তত বিগ ব্ৰেকিং আহি পৰিছে বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব এই মুহূৰ্তত বিগ আপডেট আহি পৰিছে শিক্ষকতাৰ দৰে যি পবিত্ৰ ধৰ্মক লজ্জাজনক কৰি বোকাখাতৰ এজন শিক্ষকৰ বা নিন্দনীয় কাৰ্য শিক্ষকতাৰ দৰে পবিত্ৰ ধৰ্মক লজ্জাজনক কৰি বোকাখাতৰ এজন শিক্ষকৰ নিন্দনীয় কাণ্ড আৰু দৰিদ্ৰ চাহ শ্ৰমিকৰ এজন ছাত্ৰৰ বিৰুদ্ধে লঘু কথাত গুৰু শাস্তি প্ৰদান গুণ্ডা শিক্ষকৰ বোকাখাতৰ অশোক হাজৰিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষকৰ বিৰুদ্ধে থানাত এজাহাৰ চাহ জনজাতি ছাত্ৰ সন্থাৰ আৰু এজাহাৰৰ মতে কম বয়সীয়া ছাত্ৰজনে ধনৰ অভাৱত চুলি কটাব পৰা নাছিল এই কথাত খৰ্গহস্ত হৈ বিপ্লৱ শৰ্মা নামৰ শিক্ষকজনে স্কুলত বিভৎস ৰূপত চুলি খুৰাই শাস্তি দিলে ছাত্ৰজনক সম্প্ৰতি তীব্ৰ মানসিক চাপত ভুগিছে ছাত্ৰজনৰ লগতে দৰিদ্ৰ পৰিয়ালটো দুদিন পূৰ্বে সংঘটিত এই ঘটনাক গাত দিয়াৰ চেষ্টা বিদ্যালয়খনৰ কৰ্তৃপক্ষৰ শিক্ষকে চুলি কাটি দিলে স্কুলত ল'ৰাটো যথেষ্টখিনি কি মনত দুখ পাইছে কি কৈছে আপোনালোকে মানে বুধবাৰ দিনাখন বৃহস্পতিবাৰো স্কুল গৈছে মাষ্টৰে একো কোৱা নাই আৰু যদি আমাৰ নম্বৰটো আছে স্কুলত কমচে কম ফোন কৰিব পাৰে ল'ৰাৰ বোলে চুলিটো দীঘল হৈছে চুলিটো কাটি আহিবা বোলে ল'ৰাক কৈ পঠিয়াই যে ল'ৰাই পাহৰিলে চাগে হ'লেতো শিক্ষকটো কমচে কম ক'ব পাৰে ফোন কৰি যে মোৰ কথা বোলে সুভাষ বোলে ল'ৰাটোৰ চুলিটো দীঘল হৈছে অকণমান চুলিটো ছুটি কৰি পঠিয়াবা একো নক'লে তাৰপিছত বৃহস্পতিবাৰে যেতিয়া স্কুল আহিছে বৃহস্পতিবাৰে স্কুল আহিছে তেতিয়া চুলিটো এনেকুৱা ধৰণে কাটিছে মানে মোৰ মনত বহুত আঘাত পাইছোঁ যে মই আজিলৈকে সেইটো স্কুলতে মই পঢ়া আজি শিক্ষয়িত্ৰীয়ে মোক মানে আজিলৈকে সেইটো মানে বেক বিহেভ কৰা নাই কিন্তু মোৰ ল'ৰাটোৰ কৰাৰ কাৰণে মই বহুত অন্তৰত দুখ পাইছোঁ আৰু ল'ৰা সেইদিনাখন স্কুলৰ পৰা ৰাতি 9টাত বিচাৰি পাইছোঁ ল'ৰা কান্দি আছে বোলে মই স্কুল নাযাওঁ আপুনি বোলে কৈ দিয়ক মোৰ চাৰ্টিফিকেটটো ওলাই দিয়ক এনেকুৱা কৈছে ল'ৰা আঘাত পাইছে মই সেইটোৱে মানে দুখ পাইছোঁ আৰু সেইটোতো হয় মানে কি আজিলৈকে সেইটো বস্তু মই দেখা নাই আৰু শুনাও নাই কিন্তু তেনেকুৱা যদি কৰি যায় আজি মোৰ ল'ৰাটোক ক'লে কালি বেলেগক কৰিব মই সেইটো মানে আপোনালোকক কৈছোঁ যে মোৰ ল'ৰাটোৰ সঠিক ব্যৱহাৰ মানে যিটো কৰিছে সেইটো সি শাস্তি পাব লাগিব মই সেইটোৱে ক'লোঁ শিক্ষকজনৰ নামটো কি বিপ্লৱ শৰ্মা আচলতে দুৰ্ভাগ্যজনক ঘটনা যোৱা বৃহস্পতিবাৰে লতাবাৰী চাহ বাগিচাৰ এজন কিশোৰ 12 বছৰমান হ'ব বয়স বিশ্ব ভূমিজ তেওঁ বিদ্যালয়লৈ আহিছিল পাঠদান চলি থকা সময়ত শিক্ষকে
কিহৰ মানে খঙত নাজানো তাৰ মাজৰ অংশ চোৰৰ দৰে খুৰাই দিয়াৰ পিছত ল'ৰাটোক ক্লাছৰুমত তেনেকৈ বহাই ৰাখে। তাৰ সহপাঠীবিলাকে তেওঁক চাই হাঁহে, ঠাট্টা কৰে। তাৰপিছত বিদ্যালয় ছুটি হোৱাৰ পিছত মা দেউতাকে বাগিচাত কাম কৰে যিহেতু তেওঁলোকক অহা যোৱাৰ কাৰণে স্কুল বাছ আছে বাগানৰ। এই স্কুল বাছত যাওঁতে তেওঁক ছাত্ৰ ছাত্ৰীবোৰে নানা ৰকমে জোকাই চোৰ বুলি তেওঁক মানে অভিহিত কৰে। তো তাৰ কাৰণে তেওঁ লজ্জিত অনুভৱ কৰে আৰু তেওঁ মনত আঘাত পায়। ল'ৰাটো মানে ঘৰ নাযায়, পলাবলৈ চেষ্টা কৰে। কিন্তু দেউতাকে মানে বিভিন্ন লোকৰ পৰা ঘৰৰ পৰা ৰাতি 9টা বজাত তেওঁক বিচাৰি ঘৰত আনিবলৈ সক্ষম হয়। ল'ৰাটোক এনেকুৱা ধৰণৰ চুৰিটো খুৱাই দিয়াৰ কাৰণে ল'ৰাটোৱে মনত আঘাত পাইছে। এইটো এটা নিন্দনীয় বিষয়। এটা শিক্ষক এজনে ছাত্ৰক কেনেকুৱা ধৰণে পঢ়াব লাগে, এইটো এটা গুণগত এটা শিক্ষা তেওঁ প্ৰদান কৰিব লাগে, তাৰ এইটো মানসিকতা থাকিব লাগে, কিন্তু আমি দেখা নাই। গতিকে শিক্ষকজনে এনে মানে নিৰ্লজ্জ কাণ্ডক আমি ধিক্কাৰ জনাইছোঁ আৰু অতি শীঘ্ৰে মহকুমা প্ৰশাসন, জিলা প্ৰশাসনক আৰু বিঅ' খণ্ড প্ৰাথমিক শিক্ষা বিভাগৰ যিজন বিষয়া তেখেতকো আমি অনুৰোধ জনাইছোঁ তৎকালীনভাৱে শিক্ষকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথা কিন্তু ভৱিষ্যত দিনত আৰু এনেকুৱা ছাত্ৰ ছাত্ৰীৰ চুলি খুৰাই মানে স্কুলত অহাৰ পৰা মানে বন্ধ কৰাব ছাত্ৰ ছাত্ৰীক। কাৰণ এতিয়া শুনিব পাইছোঁ ল'ৰাজনৰ দেউতাকৰ পৰা মুখৰ পৰা জানিব পাৰিছোঁ ল'ৰাজনক মানে স্কুললৈ আহোঁতে তেওঁ ভয় খাইছে যে স্কুললৈ গ'লে কিজানি ছাৰে আৰু মোৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰিব, মানসিক হাৰাশাস্তি কৰিব। গতিকে এটা নিন্দনীয় বিষয়। এজন সৰু ল'ৰাৰ চুলি খুৰাই দিয়াটো তেওঁক শিক্ষা মানে পাঠদান কৰিবৰ কাৰণে তেওঁক শিক্ষা চৰকাৰে পইচা দিছে নে স্কুলৰ ছাত্ৰ ছাত্ৰীক চুলি খুৰাই দিয়াৰ দৰে মানে শাস্তি প্ৰদান কৰিবৰ কাৰণে শিক্ষা দিছে? তো এনেকৈ যদি ছাত্ৰ ছাত্ৰীক মানে শাস্তি প্ৰদান কৰে, ল'ৰা ছোৱালীৰ অভিভাৱকে কেনেকৈ স্কুলত ল'ৰা ছোৱালীক পঠাব? ল'ৰা ছোৱালী মানে চিকিউৰিটি ক'ত থাকিব, মানে সুৰক্ষা ক'ত থাকিব? গতিকে মা দেউতাকটো চিন্তিত হৈছে। গতিকে খুব সোনকালে মানে মাষ্টাৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আচ্ছাই দাবী জনাইছোঁ, নহ'লে কিন্তু আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। বাইদেউ, যিহেতু এটা অমানৱীয় ঘটনা ঘটিছে ইয়াত স্কুলৰ ভিতৰতে, এই ক্ষেত্ৰত কি ক'ব? আচলতে 12 বছৰীয়া এজন শিশুক চোৰৰ দৰে আচলতে চুলি কাটিছে। সেইটো আচলতে তেখেতৰ চোৰৰ দৰে কটা নাই দেই। প্ৰথম কথাটো হ'ল তেওঁ মানে প্ৰায় 10 দিনমানৰ পৰা আগৰ পৰা কৈ থকা হৈছিলে যে গাৰ্জেন মাতিবলৈ। তেওঁ যে গাৰ্জেণ্টক কোৱা নাই সেইটো আমি গম নাপাওঁ। তেওঁক মানে গাৰ্জেণ্টক ক'বলৈ কোৱা হৈছিলে। তাৰপিছতে গাৰ্জেণ্টেও একো কৰা নোহোৱা দেখি তেওঁক আচলতে ভয় খুৱাবলৈ কৰা নিচিনা। চুলি কটাৰ যিটো আমাৰ ধৰণ, আমি ফটোটো মিছা নকয়, চুলি কটা এইটো ধৰণে চুলি কাটিব বিদ্যালয়ৰ ভিতৰত পাৰে নে নোৱাৰে? সেইটো বাৰু নোৱাৰে। তেওঁৰ সেইটো ভুল হ'ল বুলি তেওঁ স্বীকাৰ কৰিলে। নহয়, এইটো তেওঁ স্বীকাৰ কৰিলে নহয়। আৰু আমাৰ এজন ধৰক মানে গভৰ্ণমেণ্ট অফিচাৰ আহি পেলাই দুয়োপক্ষৰ মাজত মীমাংসাটো হৈ গ'ল। কিন্তু তেওঁ এটা ভুল কৰিছে আজি তাৰিখত। আপুনি ভুল কৰিছে বুলি ভাবেনে নহয়? নহয়, সেইটো তেওঁ ভুল কৰিছে নাই কৰা সেইটো পিছৰ কথা। আজি আপুনি এটা কথাই কওক যে বিদ্যালয়ৰ কক্ষৰ ভিতৰত এজন ছাত্ৰ, তেওঁ ভুল হ'ল বুলি ক'লে নহয়। তেওঁ যে সেইটো মোৰ ভুল হ'ল বাৰু, তেওঁ ভয় খুৱাবলৈহে কৈছিলে। বেলেগকৈ একো কৰা নাই। মানে চুলি কাটি মানে কাটিছেতো তেওঁলোকে নিজেই লগৰখিনি যিখিনি কৰা হ'ল তাৰমানে সেইটোৰ ওপৰতহে হৈছে। আৰু ছাৰে এজন ধৰক গভৰ্ণমেণ্ট অফিচাৰে সেইটো মীমাংসা কৰি দিলে। তাৰপিছত আৰু সেইটো বাহুল্য কৰিব নালাগে আৰু। নহয়, তেখেতেতো ক'লে ধৰকচোন, তেওঁ বিপ্লৱ শৰ্মা, তেওঁ ক'লে নহয় মোৰ সেইটো ভুল হ'ল হৈ গ'ল আৰু সেইটো আপোনালোকে কৰিব নালাগে আৰু।